ভকত ভকতন হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। কিন্তু মোৰ মাত শুনি গম পাইছে নিশ্চয় মোৰহে গাটো বৰ ঠিক নাছিলে, সেইকাৰণে ইউটিউবত ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ বহুত দিন ধৰি। আৰু আজি ভাবিলোঁ এটা ডেইলি ভ্লগ আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰু আজি একেবাৰে সাজি কাচি ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিলে গম পাব ক'ত গৈ আছোঁ। মই আজি দুটা জেগালৈ যাম, আপোনালোকে ভিডিঅ'টো চাই। মই কি পিন্ধিছোঁ আজি, এযোৰ কেঁচা পাত কটনৰ কাপোৰ হয়, আৰু তাৰ লগত অলপ মেটচিং কৰি এটা জুৱেলাৰী পিন্ধিছোঁ। আৰু ক'ত গৈ আছে এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাই। আৰু এইযোৰ হৈছে মোৰ সম্পূৰ্ণ কাপোৰযোৰ। মই আপোনালোকক অকণমান দেখাই দিছোঁ, কেনেকুৱা লাগিছে জনাব দেই। আৰু এয়া গম পাইছে নিশ্চয়, আমি আমাৰ ঘৰৰ ওচৰৰ নামঘৰলৈ আহি আছোঁ, কাৰণ তাত আজি আছে বৰসবাহ। আৰু এয়া নামঘৰত ইতিমধ্যে ভকতসকল আহি পালেহি, আৰু গাঁৱৰ মহিলাসকলো আহিলে, আৰু ময়ো তাতে গৈ বহিলোগৈ। আৰু নামঘৰৰ অলপ দৃশ্য আপোনালোকক দেখাইছোঁ। ভকতন আৰু এতিয়া আমি ঘৰলৈ উভতি আহি আছোঁ, কাৰণ আপোনালোকক কৈছিলোঁ আমি আজি দুটা জেগালৈ যাম। এতিয়া আমি গৈ আছোঁ তিতাবৰ কমলাবাৰী সত্ৰলৈ। তাত আজি পালনাম আছে, ত' তাৰ কাৰণে এয়া মা আৰু ভণ্টিকো উঠাই ল'লোঁ, আৰু এয়া আগত শাহুমা আৰু মোৰ মিষ্টাৰ, আমি 5জন গৈ আছোঁ। আৰু এয়া আমি পালোঁগৈ, এয়া এণ্ট্ৰেঞ্চটো। ইমান ধুনীয়া পৰিৱেশটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে তাত পালনাম শেষ হওঁ অৱস্থা। আৰু এয়া সত্ৰৰ যি নামঘৰ ভাগ, তাৰ বাহিৰৰ বাৰাণ্ডাত দেখিছে কিমান মানুহ হৈছিলে নহয়। আৰু নামঘৰৰ ভিতৰৰ দৃশ্যও আপোনালোকক দেখাই আছোঁ, একদম পূৰা মানুহেৰে ভৰ্তি, বিৰাট বেছি ভাল লাগিলে। মোৰ পিছে প্ৰথম অভিজ্ঞতা পালনামলৈ যোৱা। ইয়াৰ আগত মই কোনোদিন যোৱা নাছিলোঁ। আজি ইমান বেছি ভাল লাগিলে নহয়, গোটেই দিনটো আজি বিৰাট ধুনীয়াকৈ পাৰ হ'ল আমাৰ সকলোৰে। চ' আপোনালোকক নামঘৰৰ ভিতৰ ভাগ দেখাই দিছোঁ। বহুত ডাঙৰ হয় নামঘৰটো, সকলো ফালে মানুহ এনেকৈ ধুনীয়াকৈ বহি আছে। আৰু এয়া এটা ছাইড দেখালোঁ, আৰু ইটো ছাইডো আপোনালোকে, এয়া নামঘৰৰ বাটচ'ৰা হয়। আৰু এফালেও দেখিছেনে আপোনালোকে, মানুহে পূৰা ভৰ্তি হৈ আছে, বিৰাট বেছি ভাল লাগিলে গৈ। এয়া আপোনালোকক দেখাই দিছোঁ, বহুত ডাঙৰ হয় নামঘৰটো। আৰু এয়া প্ৰসাদ ভাগ কৰি আছে আৰু ভকতসকলে তেওঁলোকৰ। তাৰপিছত এয়া হৈছে আকৌ ৰাম তুলসী, 300 বছৰ পুৰণি তুলসী দেই। এই তুলসীৰ এটা অংশহে আছে কিন্তু ইয়াত, বাকী ইয়াৰে অলপ কাঠ মাজুলীৰ সত্ৰ আৰু এই কমলাবাৰী সত্ৰৰ নামঘৰ নিৰ্মাণত ব্যৱহাৰ কৰিছিলে। আৰু এই ইমান প্ৰকাণ্ড 300 বছৰ পুৰণি তুলসীজোপা বানপানীত উটি আহিছিলে বুলি তেওঁলোকে কয় আৰু আমাক। গতিকে এইজোপা মই আগতেও দেখিছোঁ, ইয়ালৈ মই আগতো গৈছোঁ, আপোনালোককো ভিডিঅ'ৰ যোগেদি দেখাবলৈ চেষ্টা কৰিলোঁ। সঁচাই চাবলগীয়া হয়। আৰু এয়া সত্ৰৰ চাৰিওফালৰ পৰিৱেশটো দেখিছেনে কিমান ধুনীয়া, ইমান বেছি গছ গছনি আছে। তাৰপিছত আমি এয়া হৈছে গোঁসাইৰ ওচৰলৈ গ'লোঁ। তাত আমাক খুব ধুনীয়াকৈ শুশ্ৰূষা কৰিলে। তেওঁৰ ওচৰত আমি সেৱা কৰি আকৌ এয়া অন্য এজন ভকতৰ ওচৰত গ'লোঁ, তাতে জলপান খাবলৈ দিছিলে। এয়া দেখিছেনে তেওঁলোকে জলপান খাই আছে। আমি দুজনে পিছে খোৱা নাছিলোঁ, মোৰ আৰু মাত দেখিছেই নহয়, এইটো মাত্ৰত আৰু দৈ জলপান খালে চেচেই হ'ব। এয়া ভণ্টিয়ে খাই আছে, আৰু মা শাহুমা তিনিওজনে খাই আছে। আৰু মায়ে ধুনীয়াকৈ চাই দিছে দেই, আৰু এয়া দেখাই দিছে কি খাইছে তেওঁলোকে। শেষত কেইখনমান ফটো আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বেছি মৰম আৰু ধন্যবাদ যাচিলোঁ আপোনালোকলৈ। আৰু আপোনালোকে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিবলৈ কিন্তু একদম নাপাহৰিব। থেংক ইউ।